চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত কৰ্মচাৰীসকলৰ দৰমহা ডিএ বৃদ্ধি সন্দৰ্ভত অফিচিয়েল নোটিফিকেশ্যন আহি পৰিছে। কিমানলৈ আপোনালোকৰ দৰমহা বৃদ্ধি পাইছে, কিমান আপোনালোকৰ ডিএ বৃদ্ধি নিশ্চিত হৈছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 18 ফেব্ৰুৱাৰী তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে, য'ত অল ইণ্ডিয়া CPI-IWৰ সূচকাংক প্ৰকাশ কৰিছে। আৰু ইয়াত ডিচেম্বৰ মাহৰ CPI-IWৰ সূচকাংক প্ৰকাশ হৈছে, য'ত 0.8 পইণ্ট হ্ৰাস হৈ 143.7 পইণ্টত থিয় দিছে। আৰু ইনফ্লেশ্যন ৰেট বিগত বৰ্ষৰ ডিচেম্বৰৰ তুলনাত 3.53% হ্ৰাস পাইছে, য'ত 2023 বৰ্ষৰ ডিচেম্বৰত আছিলে 4.91%। আৰু নৱেম্বৰ মাহৰ তুলনাত CPI-IWৰ সূচকাংক ডিচেম্বৰ মাহত 143.7 পইণ্টলৈ হ্ৰাস পাইছে, যিটো নৱেম্বৰ মাহত 144.5 পইণ্ট আছিল। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি কিমান আপোনালোকৰ ডিএ বৃদ্ধি পাব পাৰে, যিহেতু ডিচেম্বৰলৈকে CPIৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ জানুৱাৰী মাহৰ নতুন ডিএ ঘোষণা কৰা হ'ব। CPI-IWৰ সূচকাংক 143.7 পইণ্ট হোৱাৰ লগে লগে ডিএ 55.9%লৈকেহে বৃদ্ধি পাইছে, অৰ্থাৎ আপোনালোকৰ প্ৰায় 3% ডিএ বৃদ্ধিৰ নিশ্চিত হৈছে। আৰু এই বৃদ্ধি আপোনালোকৰ হোলীৰ পূৰ্বে ঘোষণা কৰিব বুলি খবৰ আহিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।